কাৰণ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ডিভিজিবিলিটি টেষ্ট বা বিভাজন পৰীক্ষাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপকামিং আসাম পুলিচ লগতে যি গ্ৰেড 4 লেভেলৰ এক্সাম হ'বলৈ গৈছে সেই পৰীক্ষাত কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনাৰ দুটা এটা চাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তথ্য জানিব পাৰিব। ডিভিজিবিলিটি টেষ্টৰ 2 বা 3 যিবিলাক নাম্বাৰ ডিভাইড হয় সেই নাম্বাৰবিলাকক মানে ডিভাইড হ'বৰ বাবে কি ৰুলছ ফলো কৰিব লাগিব সেইখিনি আপোনালোকে জানিব পাৰিব। প্ৰথমতে মই ষ্টাৰ্ট কৰিম 2 3 4 5 6 7 8 9 আৰু হ'ল 11 এই নাম্বাৰবিলাক বিভাজ্য হ'বৰ বাবে কি নিয়ম ফলো কৰিব লাগিব সেইখিনি মই বুজাই দিম। প্ৰথমতে আপোনালোকক 2 লৈ লৈছোঁ। 2 নম্বৰটোক যদি যিকোনো এটা সংখ্যাৰ বিভাজ্য বা হৰণ কৰিব লাগে তেতিয়াহ'লে কি থাকিব লাগিব বা কোনবিলাক নাম্বাৰ 2ৰে হৰণ যাব বা বিভাজ্য হ'ব সেইটো আপোনালোকে জানিব লাগিব। প্ৰথমতে যিকোনো এটা নাম্বাৰত যদি এককৰ স্থানত 1 0 2 4 6 8 এইকেইটা অংক থাকে তেতিয়াহ'লে কি হ'ব এই নাম্বাৰটো 2ৰে হৰণ যাব। অৰ্থাৎ এককৰ স্থান মানে কি হয় নিশ্চয় জানে 2 1 2 8 এইটো ল'লোঁ, এইটো এটা কি ল'লোঁ সংখ্যা ল'লোঁ। এই সংখ্যাটো কি এককৰ স্থানত কি আছে 8 আছে চাব পাৰিছে। এই 8টো কি হৈছে এই নাম্বাৰবিলাকৰ ভিতৰত আছে, ইয়াতে চাওক 8 আছে। গতিকে এই 8টো যিহেতু এককৰ স্থানত আছে, এককৰ স্থানত এইকেইটা অংক থাকিলে এই নাম্বাৰটো সম্পূৰ্ণ নাম্বাৰটো কিন্তু 2ৰে হৰণ যাব। আপোনালোকে লাগিলে একবাৰ চেক আউট কৰিব পাৰিব। এতিয়া যিকোনো এটা নাম্বাৰ যদি 3ৰে হৰণ কৰিবলগীয়া হয় চাওক 3ৰে যিকোনো এটা নাম্বাৰক যদি হৰণ কৰিব লাগে 3ৰে যিকোনো এটা নাম্বাৰক হৰণ কৰিব লাগে এটা নাম্বাৰ দেখুৱাইছোঁ 3 2 1 এই নাম্বাৰটো যদি 3ৰে হৰণ কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব প্ৰত্যেকটো নাম্বাৰ ইয়াতে এইটো এটা সংখ্যা এই সংখ্যাটোত থকা প্ৰতিটো অংকক কি কৰিব লাগিব যোগ কৰিব লাগিব। এইকেইটা নাম্বাৰক কি কৰি যোগ কৰি দিয়ক 3 + 2 5 5 + 1 = কিমান হ'ব 6 6ক যদি 3ৰে ডিভাইড হয় তেতিয়াহ'লে হোল নাম্বাৰটো কি হ'ব 3ৰে বিভাজ্য হ'ব। বুজি পাইছে? যিকোনো এটা নাম্বাৰ দিয়া থাকে পৰীক্ষাত ধৰি লওক আপোনালোকক বহুত কেইটা নাম্বাৰ দি আছে, এনেকুৱা ধৰণৰ নাম্বাৰ দি আছে, এইটো নাম্বাৰ দি আছে পৰীক্ষাত আপোনালোকক কৈছে 3ৰে এই নাম্বাৰটো বিভাজ্য হয়নে নাই বা বিভাজ্য হৰণ যায়নে নাই সেনেকুৱা ধৰণে সুধিব বা বিভাজ্য বুলি সুধিব। এনেকুৱা ধৰণৰ গ্ৰেড 4ত আপোনালোকে কিন্তু কুৱেশ্যন ডাইৰেক্ট দেখা পাব। এতিয়া কি কৰিব জাষ্ট নাম্বাৰখিনি যোগ কৰি দিব, এড কৰি দিব, সকলোখিনি নাম্বাৰ যোগ কৰি দিব। তাৰপিছত যদি সেই যোগফলটোক যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই নাম্বাৰটোক কিন্তু 3ৰে হৰণ যাব বা বিভাজ্য হ'ব। এতিয়া 3 আৰু 7 10 10 1 11 11 11 12 13 14 15 16 এতিয়া 16ক যদি আপোনালোকে 3ৰে ডিভাইড কৰে তেতিয়াহ'লে কি হয় ৰিমাইণ্ডাৰ থাকি যায়, ৰিমাইণ্ডাৰ থাকিব নোৱাৰিব। গতিকে ৰিমাইণ্ডাৰ 1 থাকি গ'ল। এই নাম্বাৰটো হোল নাম্বাৰটো কি হয় 3ৰে ডিভিজিবল নহয়। গতিকে বুজি পালে 2 আৰু 3টো বুজি পালে আই হোপ। এতিয়া নেক্সট 5লৈকে গৈছোঁ। 5ৰে যদি কোনো এটা নাম্বাৰক ডিভাইড কৰিব লাগে 5ৰে যদি কোনো এটা নাম্বাৰক ডিভাইড কৰিব লাগে তেতিয়াহ'লে এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব বা 5 থাকিব লাগিব। নিশ্চয় গম পায়। এতিয়া 125 নাম্বাৰটো মই ল'লোঁ। এই 125 নাম্বাৰটোক যদি 5ৰে হৰণ যায়নে নাই সেইটো যদি আপোনালোকক আহে পৰীক্ষাত তেতিয়া এইটো নিশ্চয় জানে এইটো 5 কিউব হয় 5 বাৰ হৰণ যায়, এইটো নিশ্চয় জানে। এতিয়া এই এককৰ স্থানৰ অংকটো চাম মই, এককৰ স্থানত কিমান আছে 5 আছে আৰু এইটো হৈছে ৰুলছ 0 আৰু 5 থাকিব লাগিব। যিহেতু 5 আছে গতিকে এই নাম্বাৰটো 5ৰে হৰণ যায়। এতিয়া পৰীক্ষাত আপোনালোকৰ এনেকুৱা ইমান সৰু নিদিয়ে, অলপ ডাঙৰ চাই দি দিব, এনেকুৱা ধৰণৰ দি দিব। ধৰি লওক 5ৰে ডিভিজিবল এনেকুৱা নাহে, ধৰি লওক এইটো দি দিলে এককৰ স্থানত কিমান আছে 7 আছে, 0 আৰু 5 থাকিলে অনলি 5ৰে হৰণ যায়। যিহেতু ইয়াতে 7 আছে গতিকে এই সংখ্যাটো 5ৰে হৰণ নাযাব। এতিয়া নেক্সট সংখ্যালৈকে মই মুভ কৰিছোঁ। আৰু গাইছ মোৰ মাজতে 4 সংখ্যাটো বাদ গৈছিলে। 4 সংখ্যাটো এতিয়া এই 4 সংখ্যাটোক যদি কি হয় হৰণ কৰিবলগীয়া হয় তেতিয়াহ'লে 4ক যদি কোনো এটা নাম্বাৰ দি ডিভাইড কৰিবলগীয়া হয় তেতিয়াহ'লে কি নিয়ম ফলো কৰিব লাগিব সেইটো মই ক'বলৈ পাহৰি গৈছিলোঁ। এতিয়া চাওক যিকোনো এটা নাম্বাৰ মই এটা নাম্বাৰ কনচিডাৰ কৰিছোঁ 1 2 3 4 আৰু 1 লাষ্টত 1 2 এইটো এটা নাম্বাৰ আছে, বা এইটো এটা সংখ্যা আছে। এই সংখ্যাটোক যদি 4ৰে হৰণ যাবলগীয়া হয় তেতিয়াহ'লে কি কৰিব
এই বাকিবিলাক নাম্বাৰ বাদ দিয়ক লাষ্টৰ পৰা দুটা নাম্বাৰ লৈ ল'ব মানে লাষ্টৰ নাম্বাৰটো লৈ ল'ব ইয়াতে লাষ্টত যিটো নাম্বাৰ থাকে সেই লাষ্টৰ দুটা নাম্বাৰটো যদি 4 ৰে ডিভাইড হয় এতিয়া লাষ্টৰ নাম্বাৰটো 12 আছে মানে দুইটো বাদ দিয়ক এই দুটা খৰ ল'ব দুটা নাম্বাৰ ললে 12ক যদি 4 ৰে ডিভাইড হয় তেতিয়ালে কিমান 3 হল এতিয়া এই নাম্বাৰটো যদি সম্পূৰ্ণ ডিভাইড হয় মানে ডিভিজিবল হয় কোনো ৰিমাইন্ডাৰ বা বাকি না থাকে ভাগশেষ না থাকে তেতিয়ালে সম্পূৰ্ণ নাম্বাৰটো কি হ'ব 4 ৰে ডিভিজিবল হ'ব বুজি পাইছে আৰু গাইজ এতিয়া মই নেক্সট নাম্বাৰ 6 লৈকে যাবলৈ বিচাৰিছো 6 নাম্বাৰ 6 ৰে কোনো এটা সংখ্যাক যদি ডিভিজিবল বা ভাগ কৰিব লাগি হয় তেতিয়ালে কি হ'ব কি নিয়ম ফলো হ'ব আপোনালোকে এটো জানিবলৈ হলে আগতে 2 আৰু 3 ৰ মই কথা কৈছিলো 2 আৰু 3 নাম্বাৰটো কেনেকৈ মানে যদি ডিভিজিবল যাবলগীয়া হয় তেতিয়ালে কি নিয়ম ফলো কৰিব লাগিব যদি 2 আৰু 3 কথা জানে তেতিয়ালে আপোনালোকে এইখিনি নিশ্চয় পাৰিব আৰু গাইজ মই 6 ৰে ডিভিজিবলৰ কথা কৈ আছিলো এতিয়া 6 ৰে ডিভিজিবল হবৰ বাবে মই আগতে কৈছিলো 2 আৰু 3 ৰে ডিভিজিবল যদি হয় তেতিয়াহলে কিন্তু সেই হোল নাম্বাৰটো কি হ'ব 6 ৰে ডিভিজিবল হ'ব এতিয়া 2 ৰে ডিভিজিবলৰ কথা মই আগতে কলো ভিডিওটো আৰম্ভণিতে কৈ দিছো মই 2 0 2 4 6 8 এইখিনি অংক যদি থাকে এককৰ স্থানত তেতিয়াহলে সেই সংখ্যাটো কি হ'ব সকলো মানে হোল নাম্বাৰটো কি হৈ যাব 3 ৰে মানে 2 ৰে ডিভিজিবল হৈ যাব এইটো এটা 2 ৰে ডিভিজিবল নাম্বাৰ এককৰ স্থানত কিমান আছে 8 আছে এইটো কি হৈ যাব 2 ৰে ডিভিজিবল হৈ যাব আৰু যিকোনো এটা নাম্বাৰ হলক এটা যিকোনো এটা নাম্বাৰ হলক কনসিডাৰ কৰিলক এই নাম্বাৰটো যদি আপোনালোকৰ 3 ৰে ডিভিজিবল হয় তেতিয়াহলে কি কৰিব লাগিব মই কৈ দিছো এই দুটা এই সকলোখিনি নাম্বাৰক কি কৰিব লাগিব যোগ কৰিব লাগিব যোগ কৰি যদি 3 ৰে ডিভাইড হৈ যায় তেতিয়াহলে কি হ'ব এটো 3 ৰে ডিভিজিবল নহব এতিয়া যোগ কৰক কিমান হ'ব যোগ কৰিলে 8 হৈ যাব 8ক কি হয় 3 ৰে ডিভিজিবল নহয় এতিয়া ইয়াতে যদি আৰু এটা 1 দি দিও তেতিয়াহলে 9 হৈ যাব তেতিয়াহলে এই 9 টো কি হ'ব 3 ৰে যদি ডিভিজিবল হয় 3 থাকে 3 বাৰ যাব এইখিনি 3 বাৰ গল এতিয়া এই নাম্বাৰটো যেহেতু 3 ৰে ডিভিজিবল গৈছে 3 ৰে ডিভিজিবল গৈছে আৰু এই নাম্বাৰটো 2 ৰেও ডিভিজিবল যাব এতিয়া 2 ৰে ডিভিজিবল মানে কি হয় 2 ৰে ডিভিজিবল লাষ্টৰ অংকটো ললে হল আপোনালোকে এই অংকটো লাষ্টত কিমান আছিল 2 আছিল এই 2 নাম্বাৰটো লাষ্টৰ সংখ্যা 2 আছে এককৰ স্থান অংকটো কিমান আছে 2 আছে এটো 2 ৰে ডিভিজিবল হৈ যাব আৰু সম্পূৰ্ণ নাম্বাৰখিনি যোগ কৰাৰ পিছত কি হৈ গৈছিল মোৰ 3 ৰে ডিভিজিবল হৈ গৈছিল এতিয়া 3 ৰে যেহেতু ডিভিজিবল হৈ গৈছিল আৰু 2 ৰে ডিভিজিবল হৈ গৈছিল এই হোল নাম্বাৰটো কি হৈ যাব 6 ৰেও কিন্তু ডিভিজিবল হৈ যাব আই হোপ গাইজ বুজি পাইছে এতিয়া 2 আৰু 3 ৰে যদি যিকোনো এটা নাম্বাৰক হৰণ যায় বা বিভাজ্য হৈ যায় তেতিয়াহলে সেই হোল নাম্বাৰটো 6 ৰে দ্বাৰা বিভাজ্য হ'ব এতিয়া ফ্ৰেন্ডসকল ইন্টাৰেস্টিং আৰু ইম্পৰ্টেন্ট হৈছে হাতেৰে বিভাজ্য যিকোনো এটা নাম্বাৰ এইবিলাকে কিন্তু আপোনালোকৰ পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেন্ট 11 7 যিবিলাক প্ৰাইম নাম্বাৰ আছে সেইবিলাকে কিন্তু পৰীক্ষাত ইম্পৰ্টেন্ট বাকিবিলাক আপোনালোকৰ যিখিনি কলো সেইখিনি কনসেপ্ট আকাৰে আপোনালোকে জনাটো দৰকাৰী হয় এতিয়া হাতেৰে বিভাজ্য হ'বলৈ হলে যিকোনো এটা সংখ্যা মই এটা সংখ্যা কনসিডাৰ কৰি লৈছো 672 এতিয়া 67 সংখ্যাটো 672 সংখ্যাটোক মই কনসিডাৰ কৰিছো এতিয়া এই নিয়মটো ভালকৈ মনত ৰাখিব চেষ্টা কৰিব এই হাতেৰে যদি এই সংখ্যাক ডিভিজিবল হ'ব লাগে এটো জাস্ট মই তিনিটা নাম্বাৰ দিছো আপোনালোকৰ পৰীক্ষাত কিন্তু অলপ বেছি কৈ দি দিব অলপ পাজল লগাবৰ কাৰণে এতিয়া কি কৰিব প্ৰথম নাম্বাৰ ৰুল নাম্বাৰ 1 স্টেপ নাম্বাৰ 1 কি কৰিব লাষ্টৰ এককৰ স্থানৰ অংকটো কি কৰিব স্কয়াৰ কৰি দিব কি কৰিব ইয়াৰ ডাবল কৰি দিব মানে 2 * 2 মানে 4 কৰি দিব মানে 2 স্কয়াৰ কৰি দিলে কিমান হৈ যাব 4 হৈ যাব এককৰ স্থানৰ অংকটো কিমান হৈ গল 4 হৈ গল মানে এইখিনি এককৰ স্থানৰ সংখ্যাটো স্কয়াৰ কৰিলে কি হয় 4 হৈ গল এককৰ স্থানৰ সংখ্যাটো পূৰণ কৰি বা স্কয়াৰ কৰি কি 4 হৈ গল এইটো নেগলেক্ট কৰিব এইটো আপোনালোকে নেগলেক্ট কৰিব বা বাদ দিব এইটো বাদ দিয়ক এতিয়া এই সেকেন্ড নাম্বাৰটো মানে দহকৰ ঘৰত আৰু শতকৰ ঘৰৰ অংকটো লিখি লওক সাইডত লিখি লওক এই সংখ্যাটো লিখি লওক আৰু নেগলেক্ট কৰ নাম্বাৰটো যেটো নাম্বাৰ বাদ দিছিল হেইটো নাম্বাৰ ডিফাৰেন্স উলাই লওক 67 মাইনাস কৰি দিয়ক 4 কিমান হৈ যাব 63 এই 63 ক যদি হাতেৰে ডিভিজিবল হয় তেতিয়া হোল নাম্বাৰটো কি হ'ব হোল নাম্বাৰটো কিন্তু হাতেৰে ডিভিজিবল হৈ যাব দেখা পাইছে
ইয়াৰে প্ৰথমটো 2 স্কোৱাৰ কৰিছোঁ 4 হৈছে আৰু এই দুটা নাম্বাৰ যেতিয়া কৈছোঁ 67 হৈছে 67ৰ পৰা যদি 4 মাইনাছ কৰি দিওঁ 63 হৈছে আৰু 63 হাতেৰে সম্পূৰ্ণৰূপে কাটি গৈছে আৰু কোনো ধৰণৰ ৰিমাইণ্ডাৰ নাই যেহেতু ৰিমাইণ্ডাৰ 0 আছে আৰু এইটো 9 হৈ গৈছে ভাগফল গতিকে হোল নাম্বাৰটো কিন্তু হাতেৰে ডিভিজিবল হৈ যাব এতিয়া ফ্ৰেণ্ডসকল 8লৈকে মুভ কৰিছোঁ 8 নম্বৰটো ইম্পৰ্টেণ্ট হয় অলপ আপোনালোকে এইটো মনত ৰাখিব এতিয়া 8ৰে যিকোনো এটা নাম্বাৰ ডিভিজিবল হ'লে ইয়াৰ আগতে মই কৈছিলোঁ যিকোনো এটা নাম্বাৰ ইয়াৰ আগত যিটো কৈছিলোঁ 3ৰে ডিভিজিবল মেবি 4 আছিল 4টো যদি ডিভিজিবল হ'ব লাগে তেতিয়াহ'লে কি আছিল দুটা নাম্বাৰ কি আছিল দুটা নাম্বাৰ যদি লাষ্টৰ দুটা নাম্বাৰ যদি 4ৰে ডিভিজিবল আছে তেতিয়াহ'লে হোল নাম্বাৰটো 4ৰে ডিভিজিবল হ'ব এই ক্ষেত্ৰতো 8ৰ ক্ষেত্ৰতো প্ৰায় সেমে বুলি ক'ব পাৰি এতিয়া এই ক্ষেত্ৰত কৰিবৰ বাবে কি কৰিব লাষ্টৰ নাম্বাৰটো কাউণ্ট কৰিব এটা লাষ্টৰ নাম্বাৰটো 4 আছে আৰু 4ক 8ৰে ডিভিজিবল নহয় গতিকে 3টা নাম্বাৰ লৈ ল'ব লাষ্টৰ 3টা নাম্বাৰ লৈ ল'ব এতিয়া যদি লাষ্টৰ দুটা নাম্বাৰ যদি 8ৰে ডিভিজিবল হৈ যায় তেতিয়াহ'লে হোল নাম্বাৰ আৰু চেক কৰা দৰকাৰ নাই এতিয়া গাইছ আপোনালোকক মই কি বুজাইছিলোঁ এতিয়া চাওক 104 এই নাম্বাৰটো হৈছে লাষ্টৰ 3টা নাম্বাৰ লাষ্টৰ 3টা ইয়াতে 04 আছে 04ক কিন্তু 8ৰে ডিভিজিবল নহয় এইটো লাষ্টৰ 3টা নাম্বাৰ লৈ ল'ব এইটো নাম্বাৰক 8ৰে দি একবাৰ ডিভিজিবল কৰি মানে হৰণ কৰিব যদি ৰিমাইণ্ডাৰ 0 নহয় তেতিয়া হোল নাম্বাৰটো কি হ'ব 8ৰে ডিভিজিবল হ'ব 8 দি 10ক কিমান বাৰ যায় একবাৰ যায় কিমান থাকিল 2 থাকিল 2 হ'লে 28 28ত 8 কিমান বাৰ 3 বাৰ যায় 13 গতিকে ভাগফল কিমান হৈ গ'ল 13 হৈ গ'ল যেহেতু ৰিমাইণ্ডাৰ 0 থাকিল আৰু কোন ধৰণৰ বাকি নাই ভাগশেষত কোন ধৰণৰ বাকি নাই গতিকে হোল নাম্বাৰটো কিন্তু আপোনালোকে যদি ডিভাইড কৰি চাই তেতিয়াহ'লে 8ৰে ডিভিজিবল হৈ যাব বুজি পাইছে কনসেপ্টটো মেইন এতিয়া 9ৰে ডিভিজিবল নাম্বাৰ যিকোনো এটা নাম্বাৰ 9ৰে ডিভিজিবল হ'লে কি ৰুলছ ফলো কৰিব লাগিব সেইখিনি আপোনালোকে নিজে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব এইটো মই আপোনালোকক হোমৱৰ্ক দিলোঁ হোম টাস্ক আপোনালোকে এইটো কৰিব আৰু কমেণ্টত কমেণ্ট কৰি জনাব চেষ্টা কৰিব আৰু যদি নোৱাৰে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক বুজাই দিম এতিয়া 10ৰে যিকোনো এটা সংখ্যাক ডিভিজিবল হ'লে কি আপোনালোকে নিশ্চয় জানে এককৰ স্থানত কি থাকিব লাগিব 0 থাকিব লাগিব তেতিয়াহ'লে কিন্তু 10ৰে ডিভিজিবল হয় এতিয়া 11 ৰুলছটো ইম্পৰ্টেণ্ট হয় মই কৈছিলোঁ ইয়াৰ আগত 8টো চাব 7টো চাব 11টো চাব এইখিনি কিন্তু ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ পাৰ্সপেক্টিভত এতিয়া ফ্ৰেণ্ডসকল 11 আৰু গাইজ আজিৰ ভিডিঅ'টো অন্তিমটো পাৰ্ট অৰ্থাৎ ডিভিজিবিলিটি টেষ্ট বাই 11 এতিয়া যিকোনো এটা নাম্বাৰ যদি 11ৰে ডিভিজিবল হ'ব লাগে তেতিয়াহ'লে কি নিয়ম ফলো কৰিব লাগিব মই এটা নাম্বাৰ লিখি ৰাখিছোঁ চাব পাৰিছে আপোনালোকে এই নাম্বাৰটো কি কৰিব প্ৰথমতে যিকোনো এটা নাম্বাৰ যে আপোনালোকে দিয়া থাকে পৰীক্ষাত নাম্বাৰটো অড আৰু ইভেন পজিশ্যনবিলাক কি কৰিব আপোনালোকে প্ৰথমতে সিলেক্ট কৰিব ইয়াৰে এইটো হৈছে অড পজিশ্যন এইটো এটা অড পজিশ্যন এইটো এটা অড পজিশ্যন এই তিনিটা অড পজিশ্যন যোগ কৰি দিব 8 + 6 plus 8 plus 3 plus 7 কিমান হ'ব 7 পাছে 7 3 10 10 আৰু 8 18 হ'ল আৰু ইভেন পজিশ্যন যোগ কৰিব 6 এতিয়া কালাৰটো মই চেঞ্জেছ কৰি লৈছোঁ চাওক কালাৰটো চেঞ্জ কৰি লৈছোঁ তেতিয়াহ'লে আপোনালোকে চোৱাত সুবিধা হ'ব এতিয়া এইটো হৈছে ইভেন পজিশ্যন এইটো ইভেন পজিশ্যন এইটো ইভেন পজিশ্যন এতিয়া চাওক 6 + 4 কিমান হ'ব 10 আৰু 8 কিমান হ'ব 18 এইটো মাইনাছ কৰি দিয়ক নিয়ম হৈছে ইভেন পজিশ্যন আৰু অড পজিশ্যন দুটা কি কৰিব প্ৰথমতে ইভেন পজিশ্যনসমূহ যোগ কৰিব বা আপোনাৰ অড পজিশ্যনসমূহ যোগ কৰিব যদি ডিফাৰেন্সটো কিমান আহে ডিফাৰেন্সটো যদি 18 আহে ডিফাৰেন্সটো যদি 18 আহে তেতিয়াহ'লে সেই হোল নাম্বাৰটো কি হ'ব 11 দি ডিভাইড হৈ যাব और আপোনালোকে যদি দুটা নাম্বাৰ যদি ডিফাৰেন্স যদি যিকোনো এটা নাম্বাৰ পালে ধৰি লওক আপোনালোকে দুটা নাম্বাৰ আপোনালোকে ডিফাৰেন্স ওলাইছে ডিফাৰেন্স ওলাই কিন্তু নাম্বাৰ দুটাৰ পৰা কি পাইছে আপোনালোকে 22 পাইছে আপোনালোকে ডিফাৰেন্স পাইছে কিমান পাইছে 22 পাইছে এই নাম্বাৰটো যদি 11 দি ডিভাইড হয় তেতিয়াহ'লে 11 দি যাব অবভিয়াছলি 2 বাৰ যাব এই নাম্বাৰটো যেহেতু যিটো নাম্বাৰ ডিভাইড কৰি পাব সেই নাম্বাৰটো যদি 11ৰে হৰণ যায় তেতিয়াহ'লে সেই হোল নাম্বাৰটো 11ৰে কি হ'ব হৰণ যাব আৰু প্ৰথমটো হৈছে নিয়ম যদি ডিফাৰেন্স কৰি আপোনালোকে 0 পায় বা যিকোনো এটা নাম্বাৰ পায় সেই নাম্বাৰটো যদি 11ৰে হৰণ যায় তেতিয়াহ'লে কিন্তু 11ৰে সম্পূৰ্ণ নাম্বাৰটো ডিভিজিবল হ'ব গতিকে এইখিনি আছিল ডিভিজিবিলিটি টেষ্ট মই আপোনালোকক সকলোখিনি কৰি দিলোঁ 2 কৰি দিলোঁ 3 কৰি দিলোঁ 4 5 6 7 8 9
10 আৰু 11 সম্পূৰ্ণখিনি কৰি দিলোঁ ইয়াৰ পৰা আপোনালোকক 9টো কৰি দিয়া নাই মই 9টো আপোনালোকক হোমৱৰ্ক দিছোঁ 9টো আপোনালোকে কৰিব কৰি পেলাই কমেণ্ট ছেকশ্যনত জনাব যদি আপোনালোকে নোৱাৰে নেক্সট ভিডিঅ'ত মই বুজাই দিম এটা হোমৱৰ্ক আৰু এটা দিব চেষ্টা কৰিছোঁ আৰু গাইছ আপোনালোকৰ এইটো হোমৱৰ্ক স্কেল 575727 এই নাম্বাৰটোক 7 ৰে ডিভিজিবল হয় নে নাই কমেণ্টত আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই নাম্বাৰটো হাতেৰে বিভাজ্য বা হৰণ যায় নে নাই সম্পূৰ্ণৰূপে ডিভিজিবল হয় নে নাই হেতু আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নাম্বাৰটো হৈছে 575727 এইটো হৈছে নাম্বাৰ আপোনালোকে একবাৰ নোট ডাউন কৰি ৰাখা আৰু কমেণ্ট ছেকশ্যনত এতিয়াই কমেণ্ট কৰি যাবা ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে ফেচবুকত সকলোৱে ভিডিঅ'টো পাই যায় আৰু মই নতুনকৈ ফেচবুকত ষ্টাৰ্ট কৰিছোঁ আপোনালোকে ছাপোৰ্ট কৰিব যিমান পাৰে থ্যাংক ইউ